তোক ডিমোয়ে পৰি আছে নি হেটো কিবা সিলি পৰিলে বলতে সিলি সিলি এটা সিলি মোক স্টুডিওটো খুলি দিলো মই নিজে ৰেকৰ্ডিং কৰি দিম ককাইদেউৰ ভয়েস ওভাৰ এই বাকি একো চিন্তা কৰিব হেই যদি মে সময় আপুনি দুটাৰে মানে কোন হেইটো কোন মাহৰ মে মে 2 তাৰিখে আহিম যে হেইটো মই বাৰু টাইম দিব মানে আমাৰ শোখিনি লাইভ শোখিনি হেইখিনি সম্ভৱ হেইখিনি সময়ত হৈ যাব পাৰে মানে একো নাই এটা আপোনাৰ মই এটা ৰুমটো ভাইটি এজনো থাকে একো নাই আপুনি পাই যাব স্টুডিও পাই যায় একো নাই আপুনি অভিজ্ঞতা আছে বহু আপুনি নাই একো নাই হয় নাই মই ধুনীয়াকৈ কৰিম নাই একো নাই টেনচন নাই তুমি এতিয়া মানে 2 তাৰিখে মৰণতে থাকিবা নেকি মৰণতে আহিছে ডেটখিনি চাব লাগিব ক'ত পইছে প্ৰগ্ৰামখিনি ওকে মানে কোনটোকে আছে মানে মে মাহৰ তথাপি মই চেষ্টাটো কৰিম বাৰু নাই একো নাই থাকিলে ভাল লাগিব ৰিহাৰ্সল কিমান দীঘলীয়া হয় কিবা ৰাতিপুৱা গধূলিলৈকে কৰোঁ ৰাতিত আমি ইমান কৰিব পৰা নাই মানে ধৰ ল'ৰা ছোৱালী পঢ়া শুনা আছে ডিষ্টাৰ্ব হ'ব বোলো আমি 7টামান বজাত মানুহে এনেই কৈ দিয়ে নহয় ল'ৰা ছোৱালী ডিষ্টাৰ্ব হৈছে বুলি এনেই কৈ দিয়ে নাটক এটা কৰিবলৈ লাগে আৰু বাহানা এনেই নপঢ়িব ঘৰতে মোবাইলে চাই থাকিব বজালে ক'ব নাই আমাৰ ডিষ্টাৰ্ব হৈছে দেই ল'ৰা ছোৱালী পৰীক্ষা আছে Total band member কিমান 1000 7 আছে 8 মেম্বাৰ ওকে ঢোল আছে মানে ধৰ মিউজিশিয়ান খিনি 8 মেম্বাৰ হয় তাৰপিছত সিঙ্গাৰটো দুজন আছে এটো 10 মেম্বাৰ হ'ল ফিমেল সিঙ্গাৰ আছে ফিমেল আছে তেজপুৰৰ নামটো পাহৰিলো মই ফিমেলটো মই প্ৰথম পাইছো এই ৰাস্তা মানে গোটেইবোৰ বনাই আছে ন মই যোৱাবাৰ হতে তেনেকুৱা নাছিলে এবাৰ সব এতিয়া মানে পুৰা কমপ্লিট নোহালৈকে এনেকুৱাই চলি থাকিব শিলাপথৰ কেটা ষ্টুডিও আছে দুখন আছে বাৰু এতিয়া লাগে মানে ওকে খালি মিউজিশিয়ান পোৱা যায় না তাত মিউজিশিয়ানটো এনেকা মিউজিশিয়ানটো হেনকা নাই বাৰু আমি কিবা কৰোঁ মিউজিশিয়ান কিনে কি মিডি কৰে যে যেনে তেনে বজাই পঠাই দিয়ে কিবা কৰি দিয়ে প্ৰফেশনাল কে খালি ঢোল কিনিয়ে বজায় আৰু মানে কিবা কি বুলি কয় মেনুৱেল কে ঢোল বাই কিনি বজায় বাকি খিনি সব মিডিয়াতে কৰে গিটাৰটো বাৰু গিটাৰটো মেনুৱেল কৰে আমাৰ ফালে মিউজিশিয়ান অলপ কম হয় নৰ্থ সাইডে কিন্তু বহুত আছে আগতে বৰষুণ দিছিলে নি যোৱা সপ্তাহত অলপ দিছিলে নিউজত পাইছিলো বহুত বৰষুণ ধুমুহা পাথৰ পৰি
মোৰ ঘৰ পুৰণা ঘৰটো টিন আছিলে কেইটা ফুটা হ'ল ফুটা হৈ গ'ল এনেকুৱা জৰুৰী বা ফুটা কৰিবলৈ বাৰু কিমান ফ'ৰ্চত আহিব লাগিব এইটো এতিয়া কি পালো আমি এইটো চিলি ভগৱানে বুলি কয় চিলি সাব সেন্টাৰ চিলাপথাৰ 32 কিলোমিটাৰ হয়নে হয় হয় আমাৰ তাৰপৰা দূৰ আছে আমি এটা চিলাপথাৰ টাচ নহলে বাহিৰে যাম কি তাত চবলৈ 1.5 কিলোমিটাৰ যাব লাগিব জুনাই যোৱা হয় নাই গৈ থাকো 20 তাৰিখে শো আছে জুনাইত আপোনালোকৰ মৰাণৰ বেলেগ এইটো মই বেলেগ লগত মোক মানে যদি মানে এনে হায়াৰকে লৈ যায় মোৰ খালী থাকে এতিয়া 20 তাৰিখে মই তাত যাব লাগিব গুৱাহাটী আপডেট হয় জুনাইত হ'ব নে বহুত হয় না প্ৰগ্ৰাম একদম এইটো চাইডে গাড়ী কণ্ডিশ্যন দিছে নাই চিলাপথাৰৰ পৰা আহিবলৈ খালি বহুত টুকুৰা টুকুৰকৈ আহিব লাগে ইয়াৰ পৰা চিমেণ্ট চাপৰিৰ পৰা ডাইৰেক্ট গাড়ীয়ে নাই নেকি চিমেণ্ট চাপৰিৰ পৰা একো আছে ডাইৰেক্ট গাড়ীহে হ'ব নাই 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 মই 11 তাৰিখে আহিছোঁ 12 তাৰিখে ইয়ালৈ আহিছোঁ মই শুবলৈ নাপালোঁ 11 তাৰিখে 4টা বজাত পাইছোঁ তেওঁলোকে আনিবলৈ গ'ল দশৰথহে আনিবলৈ গ'ল দশৰথক চিনি পায়নে ইয়াত খালি আপোনালোকৰ এইটোৱে ভাল চবেই চবক চিনি পায় দশৰথহে আনিবলৈ গ'ল নাৰ্জাৰী ডেঙেৰে গাড়ীখন দি দিলে দশৰথ আনিবলৈ গ'ল 11 তাৰিখে 4টা বজাত 5টামান বজাত গৈ মৰাণ গৈ পাইছোঁ শুবলৈ নাপালোঁ পাছদিনাখন ৰাতি বহুত কাম আছিলে বেকআপ লোৱা মোক লোৱা 12 তাৰিখে আহিলোৱেই আৰু বাইদেউসকলে আহোঁতে বহুত কষ্ট হ'ল কাৰণ এই গৰু বিহু আছে যে পাছদিনাখন কোনো গাড়ী নচলে আকৌ মৰাণৰ পৰা আহোঁতে ট্ৰেইনৰ পৰা আহিব লগা হৈছে চিলাপথাৰ মই মৰাণৰ পৰা 10 তাৰিখে আহিছোঁ হয় নেকি চিনাকি যিমানে ভাল যে এতিয়া আপোনাৰ লগতো চিনাকি হৈ গ'ল চিনাকি যিমানে হৈ যায় সিমানে সুবিধা হয় বম্বেত টেনশ্যন নাই বম্বেতটো প্ৰতিটো জেগাতে চিনাকি আমাৰ অসমৰ পৰা বহুত মিউজিচিয়ান আছে না মুম্বাইত অসমৰ পৰা বহুত আছে এতিয়া কিন্তু কথাটো কি জানে নাই এতিয়া
আপুনি চিলাপথাৰৰ পৰা গোটেই পৃথিৱীৰ লগত কাম কৰি দিব পাৰে চিমেণ্ট চাপৰিৰ পৰা এতিয়া এইটোৱে ভালো আপুনি ক'তো থাকিব নালাগে বোলে মুম্বাইত থাকে আপোনাৰ খালি অহা যোৱা কৰি থাকিব লাগে নহ'লে কি হয় জানে আপোনাৰ মনটো নহয় আপোনাৰ মনটোৱে নকয় যে মই কিবা এটা কৰোঁ বুলি সেইটো কাৰণে বুজা নাই আপুনি অইনটো একো নাই মাজতে মুম্বাই 10 দিনৰ কাৰণে থাকি আহিব আপুনি ইয়াত আহিবলৈ ইমান কাম কৰিবলৈ মন যাব সেইটোৱে কথাটো আচল এতিয়া আপুনি মৰাণ গৈছে মৰাণৰ পৰা ঘূৰি আহি আপুনি মনটো ভাল লাগিব এতিয়া মই ইয়াত চিমেণ্ট চাপৰিত আহি পেলাই ইমান ভাল লাগিছে মনটো এইটো নহয় বোলে মই আমেৰিকাই যাব লাগিব তাত এসপ্তাহ তাত এতিয়া মোৰ সৰু ভাইটি এটা আছে তেওঁ ভাৰতৰ প্ৰথম ওৱান মেন বেণ্ড মানে পিঠিতে ড্ৰামটো লগাই লয় সেইটো মই গোটেই ভিডিঅ'বোৰ দিম মই তেওঁলোকৰ ঘৰতে আড্ডা তাৰমান আৰু তেওঁলোকৰ ঘৰটো এনেকুৱা জেগাত আছে মানে ছাইডত তাজমহল হোটেল এইটো ভাড়া যদি তেনেকুৱা এটা ঘৰ ল'বলৈ যাওঁ 25 লাখ টকা লাগিব এমাহত ভাড়া এইটো পৃথিৱীৰ আটাইতকৈ দামী জেগা মানে কোলাবা বুলি কয় আটাইতকৈ দামী জেগা তাতে আমাৰ আড্ডা তাৰমান তাতে আমাৰ আড্ডা তেখেতৰ ৰেকৰ্ডিং ষ্টুডিঅ' আছে তেখেতৰ 3জন ককায়েক ভাই আছে 3জন ককায়েক ভাইকৰ এজনে পুৰা কেমেৰা কৰে এজনে পুৰা চাউণ্ড ইঞ্জিনিয়াৰিং কৰে আৰু তেখেতে গান গায় এনেকুৱা ধুনীয়া নহয় তেখেতক শ্ব'ত যাওঁ সাংঘাতিক শ্ব' মানে এইটো সেইবোৰতো কনচেপ্ট কেতিয়া অসমত আহিব গম নাপাওঁ তাৰমানে এনেকুৱা মই তেওঁলোকে আহিব ইয়ালৈ মই ইয়াত শ্বুটিং কৰিবলৈ মাতিছোঁ চিমেণ্ট চাপৰিত তাত গোটেই বস্তুটো মানে কি জানে নাই একেবাৰে বেলেগ তাৰমানে মানে মই এইটো কোৱা নাই আমি কিবা এটা এৰি পেলাই সেইটো কিন্তু এবাৰ চাব লাগে তাৰমানে কি এতিয়া মই বড়োসকলৰ গোটেই সমাজ ব্যৱস্থাক অধ্যয়ন কৰাৰ পাছত মই গম পাইছোঁ আমি সেইবোৰ বস্তু দেখোন নাজানোৱেই বা এইবোৰ বিষয়ে কোনো জানিবলৈও দিয়া নাই দেখোন এই জনাটো আচলতে বহুত দৰকাৰ এতিয়া আপুনি মৰাণত গৈ পেলাই এইটো নহয় বোলে সেইটো শিকিব লাগে বা সেইটোৱে কৰিব লাগে কিন্তু কিমান নেদেখা বস্তু এটা দেখিছে নহয় জানো এতিয়া আপুনি এতিয়া কৈছে তাত বহুত মিউজিচিয়ান আছে যিয়ে নহওক কিবা এটাতো গম পাইছে নহয় আপুনি সেইটোৱেতো ডাঙৰ কথা আচলতে সেইটো আচলতে বহুত দৰকাৰ তাৰমানে মই প্ৰতিজন মানুহৰ লগত কথা পাতো ইমান মানুহ মোৰ ফ্ৰেণ্ড আছে নহয় এটা কি হৈছে মানে ধৰ আমাৰ ইয়াৰ ছিংগাৰখিনি যিখিনি গান গায় এই চাইডে আকৌ গান অলপ বেলেগ ধৰণৰ বেলেগ হয় মই গম পাই গৈছোঁ আপুনি যিমান মিলিব নহয় ইমান মই এটা ক'ৰ পিটছবাৰ্গৰ মানুহৰ লগত বন্ধুত্ব পিটছবাৰ্গ যাবৰ কাৰণে 38 ঘণ্টা লাগে প্লেনেৰে কিমান দূৰ নিউয়ৰ্ক যাবৰ কাৰণে 14 ঘণ্টা লাগে ৰৈ যাব লাগে আৰু ডাইৰেক্ট ফ্লাইট নাই তেওঁলোক মিউজিক প্ৰডিউচাৰ হয় মই কওঁ কিমান টকা দিব লাগিব আপোনাক বোলে এনেই কৰি দিম পঠাই দিয়কচোন ট্ৰেকটো এনেই কি আৰু মইতো কিবা এটাতো পঠাব লাগিব নহয় জানো বহুত তাৰমানে কি তাত মানে কি গোটেই এতিয়া তেখেতৰ ষ্টুডিঅ'টো হয় তেতিয়া তেখেতসকলৰ ষ্টুডিঅ' তাৰমানে তাততো কোনো অভাৱেই নাই নহয় আপুনি বস্তু এটা কিনিব নালাগে আমাৰ এতিয়া ডাঙৰ পিয়ানো এখন এতিয়া মুম্বাইত পিয়ানো 3 কোটি টকা পিয়ানো এখন আছে সেইখন মই বজাইছোঁ মই ইউটিউবত দিছোঁ 3 কোটি টকীয়া পিয়ানো 3 কোটি টকীয়া পিয়ানোখন এতিয়া বস্তুটো কি এতিয়া আমি ইণ্ডিয়াত হ'লে এতিয়া তেওঁলোকে বাৰু 3 কোটি টকাখন ভাড়াত দিয়ে নে নাপায় গম নাপাওঁ ৰেণ্টত কিন্তু আমেৰিকাততো আপুনি কিনিব নালাগে নহয় ৰেণ্টতে পাব ন 3 কোটি টকাখন হ'লে এমাহত হয়তো আপোনাৰ 50,000 ল'ব বা 1 লাখ টকা ল'ব তেনেকুৱা নিচিনা আমাৰ ইয়াত সেইবোৰ সুবিধা নাইতো বম্বেত তাৰমানে প্ৰতিটো বস্তু এতিয়া আমাৰ অসমত পিয়ানো বুলি ক'লে ক'তনো পাব পিয়ানো হয় তাৰ পৰিৱেশটো এনেকুৱা মানে কি প্ৰতিটো বস্তু জেগাতে গ'লে ইমান কথা শিকিব পাৰি আপোনাৰ মানে নিচা নিচিনা এটা হৈ যায় মানে আপোনাৰ প্ৰতিদিনে কিবা এটা কথা শিকিবলৈ মন যায় তাৰমানে কিছুমান মানুহে যে ঘূৰি ফুৰে যে অনবৰতে গাড়ীখন লৈ ঘূৰি ফুৰে কিছুমান মানুহে খালি ঘৰত থাকিয়ে ভাল পায় এই তেনেকুৱা নিচিনা আৰু আপোনাৰ নিচাটো ক'ত লাগিছে চিলাগাঁও এখানে কিবা এখানে অকজানৰ ক'ব লাগিব অকজানে এৰিয়া ওকে
মানুহবোৰ সব ঘৰতে আছে আৰু ন এখানে ভিৰটো কম তামান এটা সিমেন্ট চাপৰিটো দোকান পোহৰ সব বন্ধ একদম এটা গোটেইখিনি গাঁৱত বিহুতে লাগি আছে এইখিনি খন্দা নাই ন এইখিনি ৰাস্তা ভালো আছে নাই নাই খৰচা তাত আৰু সস্তাত থাকো বুলি ক'লেও গুৱাহাটীতকৈ সস্তাত থাকিব পাৰি মানে তাত নিজৰ ইচ্ছা কথা এটা এদিনত 1 কোটি টকা খৰচা কৰি বুলিও আছে আৰু গুৱাহাটীতকৈ যোৰহাটতকৈ সস্তাত থাকো বুলি ক'লে বা লখিমপুৰতকৈ সস্তাত থাকো বুলি লখিমপুৰত যিমান খৰচা হয় তাতকৈ আধা দামত থাকো বুলি ক'লেও জীয়াই থাকিব পাৰি ধুনীয়াকৈ জীয়াই থাকিব পাৰি কাৰণ প্ৰথম কথা বম্বেৰ যিটো পানী এইটো পৃথিৱীৰ আটাইতকৈ বিশুদ্ধ পানী এটা যোৰহাটত গ'লে মানুহে বিছলেৰি কিনিব নহয় তাৰতো পানী টেপৰ পানী খাব নোৱাৰে আমাৰ ইয়াত টেপৰ পানী খাবই নোৱাৰে কিন্তু সেই সৰু এটা উদাহৰণৰ কিন্তু চোৱাটো বৰ ইম্পৰ্টেণ্ট তাৰমানে এবাৰ তাত গ'লে এবাৰ বহুত তাৰ হেৰি পোৱা যায় আৰু কিবা এটা হৈ থাকিব গান এটাই শ্বুটিং কৰিলে মানুহে বেছিকৈ চাব দিয়ক তাৰ যিটো বেকগ্ৰাউণ্ড তাৰ বেকগ্ৰাউণ্ডটোৱে বেলেগ নহয় বেকগ্ৰাউণ্ডটোৰ ওপৰতে কথা এতিয়া যেনেকৈ চিমেণ্ট চাপৰিৰ বেকগ্ৰাউণ্ডটো সেইটোতো মই মৰণত নাপাওঁ তাৰ পাহাৰখিনি যিখিনি ইমান ধুনীয়া লাগে ৰাতিপুৱা বম্বেৰ যিখিনি একদম 50 মহলীয়া বিল্ডিং ইমান অকল বিল্ডিঙেই বিল্ডিং তাত লোকেল ট্ৰেইনতো যদি ভিডিঅ' এটা শ্বুট কৰোঁ বহুত বেলেগ লাগিব তাত যদি লোকেল মানে বাছত উঠিও যদি ভিডিঅ' এটা বনোৱা হয় বহুত কৰিব পাৰি তাৰমানে মই গোটেই জেগাবোৰ চাই বিভিন্ন ধৰণে মিউজিক ভিডিঅ' বনাবৰ কাৰণেতো একদম আমি আচলতে আমাৰ মানুহৰ এইবোৰ নেযায় যে সেইকাৰণে হেৰিটো নোলায় তাৰমানে আমেৰিকান আহি ইণ্ডিয়াতে তাবলা বজাই পেলাই তেওঁলোকৰ ভিডিঅ' কোটি কোটি ভিউজ হয় আহক বড়ো শিল্পীসকলৰ এটা একদম ধুনীয়া ভিডিঅ' কৰোঁ মুম্বাইত আচলতে মানে এনেকৈ জনাহেঁতেন আৰু কেইদিনমান আগতে আহিলোহেঁতেন
তাৰিখে আহোঁ 12 তাৰিখে থাকি পেলাই 13 তাৰিখে এনে মুম্বাই যোৱাতে এতিয়া যাম এতিয়া 5 তাৰিখে হ'ব যে 5 তাৰিখৰ ওপৰত এতিয়া ভাবোঁ 7-8 তাৰিখে যাম নহ'লে কিবা ৰেকৰ্ডিং কৰিব লগা হয় শ্বুটিং কৰিব লগা হয় গানৰ বা কিহৰ আৰু 2-3 মান থাকি পেলাই 10 তাৰিখৰ ভিতৰত যাব লাগিব 10 মে'ৰ ভিতৰত আপোনাৰ কামে কাম চাগে তাত কাম মানে তাততো আৰু মুম্বাই এখনত আপোনাৰ ওপৰত কথা তাৰমানে আপুনি দিনটোত 1 কোটি টকা ঘটিব নে আপুনি দিনটোত 100 টকা ঘটিব তাত তাৰমানে কোনো এইটো নাই বোলে আপুনিহে পাব বোলে আমুকৰ চিনাকি আছে আমুকেহে পাব তাত আপুনি কিমান কাম কৰিব পাৰে সেইটো কথা তাত তাৰমানে আৰু অন্য কোনো কথাই নাই আৰু ৰাস্তাত পকৰি বেচাকেইটাই 50-60 হাজাৰ টকা ঘটে এতিয়াৰ পৰাই তেনেকুৱাবিলাক বেলেগ বেলেগ হেৰি কৰক দিল্লীত গৈ এটা ভিডিঅ' কৰক তাত তেনেকুৱা কৰক তেনেকুৱাত তাৰমানে কি আপোনাৰ চিন্তাধাৰাবিলাক বৰ বেলেগ হৈ যায় মানে তাত গ'লে তাৰমানে অলপ এই জৰি গছডাল যেনেকৈ যিমান শিপাটো দূৰলৈ যায় সিমান গছজোপা ষ্ট্ৰং হৈ যায় এই শিপাডাল আচলতে যিমান বিভিন্ন জেগা ফুৰিব ইমান গছজোপাক মানে বতাহ হেৰি কৰিব একো কৰিব নোৱাৰে আজি মই অসমত যদি থাকিলোহেঁতেন নহয় মোক এতিয়াও আপোনালোকৰ ওপৰত ডকুমেণ্টাৰী কৰিবলৈ ইচ্ছা নহ'ল হয় 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 একদম তাৰ কথা কৈছে য়েছ য়েছ হয় হয় পৃথিৱীৰ কথাটো তাত গ'লেহে তলখিনি গ্ৰাছ লেভেল কথাটো ভাবিব য়েছ 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 একদম ধুনীয়া কথা কৈছে আপুনি একদম একেষাৰতে আপুনি গোটেই উত্তৰটো দিলে আৰু এইবাৰ গৈ পেলাই মই বহুত মানে এইবাৰ লাষ্ট 70-80 ডেইজ গোটেই মানে 80 ডেইজত মই গোটেই 800 কোটি মানুহৰ লগত লগ পাইছোঁ বুলি ভাবক মানে প্ৰতিখন দেশৰে এজন মানুহ ইয়াৰে আহিম বুলিও মনটো বৰ ভাল লাগিলে মানে চিলাপথত আহিবৰ কাৰণে মই বহুত বেলেগ ধৰণৰ গৱেষণা কৰোঁ আপোনালোকৰ ষ্টিভেন্সনত আহিবৰ কাৰণে চাৰি 5 দিন থাকি আহিলেও বহুত ভাল লাগিব মানে আৰু কিবা এটা কাম কৰিম বুলি যাব তাৰমানে মই মুম্বাই গৈছিলোঁ ৰেকৰ্ডিং কৰিবৰ কাৰণে আগতে বাৰু এনেই দুবাৰ এনেই গ'লোঁ গীটাৰ শিকিবৰ কাৰণে কিন্তু কাম এটা কৰিলে তাৰমানে আপোনাৰ 50 বছৰৰ অভিজ্ঞতা হয় মই জীৱনত আটাইতকৈ ডাঙৰ মানে কামটো কৰিলোঁ তাত ৰেকৰ্ডিং কৰিলোঁ একদম ইণ্ডিয়াৰ টপ মিউজিচিয়ানৰ লগত তেতিয়াই অসমৰ প্ৰথম কম্পিউটাৰত কৰা গানটো মই কৰিছিলোঁ 1989 চনত 1989ত মোৰ তাৰমানে যিটো প্লেন আছে নহয় এতিয়া তো অতি ডাঙৰ প্লেন তাৰমানে এতিয়া যিখিনি মানে শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষাৰ ক্ষেত্ৰত তাৰমানে বহুত পাছপৰ মিউজিক চিউজিকবোৰ বহুত আগবঢ়া কিন্তু শিক্ষাৰ ক্ষেত্ৰত বহুত পাছপৰ মই ক'লোঁ তাৰমানে মইতো মিউজিকৰ মানুহে ক'ব লাগিছিলে ন মিউজিকটো বহুত পাছপৰ মিউজিকটো আগবঢ়া কিন্তু বাকী শিক্ষা ক্ষেত্ৰত বহুত পাছপৰ আমাৰ ল'ৰা ছোৱালীয়ে কথাই ক'ব নোৱাৰে শিষ্টাচাৰেই নিশিকে স্কুলৰ দুখ তাৰমানে চিষ্টেমটো একেবাৰে তাৰমানে মই তাত সেইটোৰ ওপৰত মই বহুত গৱেষণা কৰোঁ তাৰমানে ল'ৰা ছোৱালীক কেনেকৈ শিকাবলৈ কি কথা সেইবোৰ বস্তু কৰা মানুহ নাই তাৰমানে এইটো বিদেশৰ ল'ৰা ছোৱালী এই 4 বছৰ 5 বছৰতে আমাৰ যোনটো এটা জানো সিহঁতে সেইটো মানে সিহঁতৰ ব্ৰেইনটো
গম পাইছো মানে চাই yes একদম আপুনি একদম পুৰা আপুনি দেখে কাৰণে গম পালে মই চাইছো মানে সেইটো বস্তু মানুহে গম পাব লাগিব সেইটো মানুহে গম পাব লাগিব এইটো নিজকে যেতিয়া আপুনি ভাবিব ন এইটো বস্তু মই শিকিব লাগিব সেইদিনাখনে আপুনি জ্ঞানৰ আৰম্ভ হৈ যাব এটা সিস্টেমটো অলপ বেলেগ একদম বেলেগ ইমান 5-6 বছৰ ইমান কথা জানাটো অসম্ভৱ মানে হয় মানে ডেভেলপ কৰি দিয়ে হয় মই সেইটো বস্তুত তাৰমানে কি মই সিহঁতৰ লগত নিজে কথা পাতোতো সৰু ল'ৰা ছোৱালীবিলাকৰ লগত ইমান মানে আগবঢ়া ইমান বেছি আগবঢ়া মই অহাৰ আগতো সিদিনাখন আমি সৰু ল'ৰা ছোৱালীবিলাকক মানে হেৰি বুলি কয় তাত সেইটোতো আমাৰ মানুহে গমেই নাপায় বাৰু VBS বুলি কয় মানে ভেকেশ্যন বাইবেল স্কুল সেইটো তেওঁলোকৰ গীৰ্জাঘৰত হয় মানে গৰম বন্ধৰ সময়ত হয় গৰম বন্ধৰ সময়ত তেখেতসকলৰ স্কুল হয় শিকায় বিভিন্ন খেল ধেমালি প্ৰভুক কেনেকৈ আৰাধনা কৰিব লাগে আচলতে প্ৰভুক আৰাধনা মানে এটা ডিচিপ্লিন কাৰোবালৈ ভয় কৰা কাৰোবাক শ্ৰদ্ধা জনোৱা ভয় শ্ৰদ্ধা নাথাকিলে দেখোন সেইটো মানে ডকাই থ'বগৈ সেইবিলাক বস্তু আচলতে বহুত দৰকাৰী আচলতে তাৰমানে জীৱনত কি আপুনি ছাকচেছফুল মানুহ এজনক ফ'ল' কৰিলে আপুনি চব পাই যাব সেইদিনাখন 10 তাৰিখে মই তাতে বিজি আছিলোঁ 10 তাৰিখৰ দিনত 10 তাৰিখে আৰম্ভ হৈছিলে 10 তাৰিখে মোৰ লগত ভিডিঅ'বোৰ আছে আপুনি চাব মানে মই সেইবোৰ গোটেই বস্তুবোৰ শ্বেয়াৰ কৰোঁ তাৰমানে মই গীৰ্জাঘৰতো যাওঁ তেওঁলোকৰ গোটেই মানে ভাল বস্তুটো চবৰে ল'ব লাগে ভাল বস্তুটো চবৰে ল'ব লাগে বেয়া বস্তুটো নিজৰ হ'লেও পৰিত্যাগ কৰিব লাগিব নিজৰ বস্তুটো চোৱাহা কৰিব লাগিব তাক বিসৰ্জন দিব লাগিব পৰম্পৰা বুলি ক'লেও নহ'ব হয় ভাল হ'ব লাগিব হয় বেয়া বস্তুটো যে পৰম্পৰা বুলি হয় কৈ কিন্তু যদি আদৰি লৈ থাকে নহ'ব এইটো বাৰু ৰাস্তা বাৰু বনাব নোৱাৰে নেকি বাৰু গাড়ীখিনি বেছি কিবা হয় ডাম্পাৰখিনি হয় বেছি বেয়া হয় ইমান দিনৰ পৰা বেয়া হৈ আছে এবছৰৰ পৰা এনেকেই দেখিছোঁ ৰাস্তাত ইলেকশ্যনৰ টাইমতে যদি নবনিলে আৰু কেতিয়া বনিব কাৰো ইণ্টাৰেষ্টে নাই নহয় আচলতে কাৰ গাড়ীখন এইফালেদি যোৱা নাই বাৰু বা কাৰ গাড়ীখন জাৰ্কিং হোৱা নাই এইবোৰ বস্তু আপুনি বাহিৰত গ'লে নহয় বহুত আপোনাক খং উঠিব ন অসমৰ বাহিৰত গ'লে বহুত মানে কি মানে বস্তুটো এটাই গম পাব আমাৰ ইচ্ছা নাই তাৰমানে কেলে টকা নহ'ব টকা কেলে নহ'ব ইমান চব বস্তুৰ কাৰণে টকা আছে ৰাস্তাটো যাতায়াতৰ বস্তু মন্ত্ৰী MLA সকলো এইফালেদিয়ে গৈছে ৰোগীও এইফালে গৈছে মানুহে টেক্স দিয়া নাই নি টকা গাড়ী চবৰ লগত 20 লাখ টকীয়া গাড়ী আছে ৰোড টেক্স নিদিলে গাড়ীয়ে চলাব নোৱাৰে বিহু চাগে প্ৰগ্ৰেম আৰম্ভ হৈ গ'ল নাই হ'ল আৰম্ভ হৈ আছে যোৱাকালিৰ পৰা হৈ আছে মানে আমাৰ হে 25-24 তাৰিখৰ পৰা আছে আমাৰ
চিমেণ্ট চাপৰিত মানুহ কম যে সেইকাৰণে শান্তিটো বেছি ন মানুহ মানে 10 বছৰত বহুত ভৰি যাব এতিয়া ৰাস্তাবোৰ বৰ ভাল হ'ল আমাৰ বড়ো সমাজখিনি সেইখিনি জেগাটো আমাৰ শিৱসাগৰ গোটেই কথাটো শুনে সেইকাৰণে শান্তি মানে হয় হয় তাৰ মতে চবে কৈ আছে যদি তাৰে মাজত যদি আৰু 5-6 মান যদি ওলাই তাৰ এগেইনষ্টত ওলাই হয় সৃষ্টিটো বেয়া হ'ব তেতিয়া এতিয়া কিন্তু চব তাৰ মতে চলে হয় 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 মানুহটো ভাল যে তাৰ কথাখিনি কাটিব নোৱাৰে হয় 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 তাৰ ঠাইত যদি বেলেগে অন্য কোনোবা হ'লে হয় যদি তেতিয়াহ'লে অলপ কিবা আছিলে বাৰু ঠিকে ঠিকে ৰাস্তাটো ভাল হোৱাহেঁতেন কিমান গৈ ভাল লাগিলেহেঁতেন ইচ্ছা কৰিয়ে নবনাই এইবোৰ এই 5 বছৰমানৰ পাছত বনাব এইটো ৰাস্তা বিচাৰি নাপাই চাগে নাই ৰাস্তা তাত এনেকুৱা হ'বলৈ তাত একদম চিন্তাই কৰিব নোৱাৰে নহয় তাত মানে জেগাখন আৰু যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মই এবাৰ আহোঁতে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আহিছোঁ 3টা বজাত ফ্লাইট আছিলে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো চাব খালি মানে যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 2 মানে আপোনাৰ খোজকাঢ়ি শেষ কৰিব নোৱাৰে আপুনি ইমান দীঘল আৰু দেখি মানে এটা মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে ইমান ধুনীয়া মানে স্বৰ্গ আৰু মানে এনেকুৱা ৰাস্তাটো তাত নাই পাই অভাৰ ৰাস্তাত অলপ অলপ কিবা থাকিব পাৰে পথৰ লগে লগে বনাই বাৰু তাত একদম বনালে গোটেইখিনি আৰু লগে লগে বনাই দিয়ে আৰু সুবিধা নাই মানে এতিয়া এই বাৰিষাত অলপ বেয়া হয় তাৰমানে তাৰ জলবায়ুটো বেলেগটো তাৰমানে এতিয়া মে' মাহৰ 27-28 তাৰিখৰ পৰা বৰষুণ হ'ব কণ্টিনিউৱাছ বৰষুণ হয় 3 মাহ তাৰপিছত 3 মাহৰ পিছত আৰু তাৰপিছত আৰু কেতিয়াও বৰষুণ নিদিয়ে সেইকাৰণে তাত ফিল্ম ইণ্ডাষ্ট্ৰিটো গঢ়ি উঠিছে নহ'লে ছেট লগাব ছেটটো পিঅ'পিৰে বনায় প্লাষ্টাৰ অফ পেৰিছ সেইটোতো এজাক বৰষুণ দিলেই 200 কোটি টকীয়া ছেট বনায় 200 কোটি টকাটো বৰবাদ হৈ যাব সেইকাৰণে ফিল্ম ইণ্ডাষ্ট্ৰি আৰু জলবায়ুটোৰ কাৰণে ফিল্ম ইণ্ডাষ্ট্ৰি কৰিছে অসমত ফিল্ম ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰে তাৰমানে ছেট লগাব নোৱাৰিব তাততো 99% ছেট এতিয়া বাৰিষাৰ সময়ত আৰু হেৰি হৈ যায় তথাপি হ'ব নালাগিছিলে সেইটো অলপ আৰু বম্বে চিটি হিচাপত কিন্তু এনেকুৱা ৰাস্তাটো নাই বাৰু তাত আপোনাক গোটেইখন ঘূৰাই দিম আপুনি ভিডিঅ' কেমেৰা কৰিব একদম এটা এনেই হেৰি এটা বনাব মেমৰিৰ কাৰণে লগত যদি এজন কেমেৰামেন যায় একদম গোটেইখিনি ঘূৰাম তাৰমানে আমাৰ শিৱসাগৰ চাউণ্ড আছিলে শিৱসাগৰৰ চাউণ্ড আছিলে এইটো এটা যে মাইনা পেঞ্চা মানে ভালে বোলে মানে ল'ৰাও ভাল আছিলে মানে ছিংগাৰটো বড়ো ল'ৰাই আছিলে এই আমাৰ তিনিচুকীয়াৰ হয় এই গুৱাহাটীত থাকে
নাই চাউলটো সি লোৱা নাই চাউলটো কিবা আনিলে নেকি মন্দিৰ পৰা ইয়াতে আছে নেকি না বনে আনিলে নেকি সি এটা আমাৰ দুটামান গাইছিলে আছে 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 লোকেল হিচাপত আহিছিলে দুটামান বেলেগ আপোনাৰ এতিয়া প্ৰগ্ৰামটো কেইটা আপোনাৰ আছে নাই প্ৰগ্ৰাম অঁ হয় তাৰপিছত সেইটোৱে প্ৰগ্ৰাম তাৰপিছত মোৰ নাই আৰু এতিয়া কেইদিনমান গেপছ আছে কেইদিনমান ৰাস্তাটো বেয়া কাৰণে নাপাওঁহি লাগে বগীবিল ইমানটো যদি ভাল হ'লহেঁতেন মৰাটো বহুত দূৰ নহয় মানে আছিলে নেকি আমাৰ তাৰ পৰা হয় ইয়াত কিন্তু আপোনালোকৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে নহয় এই অঞ্চলটো যেতিয়া বগীবিলৰ পৰা যেতিয়া এইফালে অহা হয় মিচিং সকলো বহুত আছে ইয়াত এইবাৰ তেতিয়াহ'লে কি ৰেকৰ্ডিং কৰিলে বড়োগীত ৰেকৰ্ড কৰিলে পঠাব দেই মোলৈ চব হোৱাটছআপ কৰি আৰু ইয়াত এতিয়া কি মিউজিচিয়ান পোৱা যায় বাঁহী পাব বাঁহী পাব কিন্তু মটৰ কাৰণে বাৰু নাই আপোনালোকৰ বড়ো গীতৰ কাৰণে পোৱা যাব আৰু ফ'ক সকলৰ চেৰজা বুলি কয় চেৰজা পাই আছে এইটো এটা ৰেলৱে ষ্টেচন না টঙানী
লাগি গৈছে চাগে আপোনাৰ নাই নাই মই খাই আছো নাই ঘৰত গৈ খাম নহয় ভাত খাইছো নাই ভাত খাই দিলেও ভোক লাগে নহয় জাৰ্ণি কৰি দিলেই ভোক লাগে আৰু गाड़ी सलायबाय दं ओमफ्राय दा फैगोन दसथानानै मामोन दे दा फैगोन आं 1 घन्टा